24 বৰভেটিত 26 ৰণদংকা বিজেপিৰ চক্ৰবেহু ভেদি ৰথী মহাৰথীৰ মুকুট খহালে গৌৰৱে গৌৰৱে অনা সঞ্জীৱনীলৈ যোৰহাটৰ পৰা আৰম্ভ হ'ল কংগ্ৰেছৰ 26 বিজয় যাত্ৰা বিজেপিৰ সকলো নীতি সকলো কাৰসাজি ৰথী মহাৰথীৰ গুগলিক উফৰাই যোৰহাটত পুনৰ উৰিল কংগ্ৰেছৰ বিজয়ৰ নিশান মহাৰথী গৌৰৱ গগৈ সম্পূৰ্ণ 10টা বছৰৰ পাছত কংগ্ৰেছৰ দুৰ্গ উদ্ধাৰ কৰি তৰুণ তনয় গৌৰৱৰ ঘোষণা 24 খুলি দিলে 26 জয়ৰ পথ যোৰহাটৰ পৰাই আৰম্ভ হ'ব কংগ্ৰেছৰ 26 বিজয় যাত্ৰা মই নিৰ্বাচনী প্ৰচাৰৰ সময়তো মই কৈছিলোঁ যে যোৰহাটৰ পৰাই অহা বিধানসভা নিৰ্বাচনলৈকে এটা বাৰ্তা যাব যে আমি এই লোকসভা সমষ্টি বিজয়ৰ পিছত ইয়াৰ পৰাই আমি 2 বছৰ পিছত অহা বিধানসভা নিৰ্বাচনৰ বিজয় যাত্ৰা ইয়াৰ পৰাই আমি এটা তৈয়াৰ কৰিবলৈ আমি আগবাঢ়ি যাম 24 বৰভেটিত 26 ৰণদংকা বজাই গৌৰৱ গগৈয়ে ক'লে বিজেপিৰ অহংকাৰ ভংগ হ'ল যোৰহাটবাসী জয়ী হ'ল যে জয় আমাৰ ব্যক্তিগত জয় নহয় এই জয় এটা বিশেষ দলৰ জয় নহয় এই জয়টো যোৰহাটৰ জয় আৰু যোৰহাটৰ ৰাইজক ধন্যবাদ বিজেপিৰ দৰে মহাশক্তিধৰ এটা দল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দৰে চতুৰ ৰাজনীতিকৰ পাকচক্ৰক উফৰাই যোৰহাটত কংগ্ৰেছ নেতাগৰাকীয়ে লাভ কৰা জয়ৰ বাবে প্ৰয়াত পিতৃ তৰুণ গগৈৰ দিগদৰ্শন এৰি থৈ যোৱা লেগেচি আৰু যোৰহাটবাসীৰ অভিভাৱকত্বক সুঁৱৰি গৌৰৱ গগৈ ক'লে এই শ্ৰদ্ধা আজি তাৰিখত আমি লাভ কৰিবলৈ সক্ষম হ'লোঁ এই মৰম এই আশীৰ্বাদ আজি তাৰিখত আমি লাভ কৰিবলৈ সক্ষম হ'লোঁ তাৰ বাবে মই প্ৰথমে নিজৰ পিতৃ প্ৰয়াত তৰুণ গগৈদেৱক মই স্মৰণ কৰিছোঁ তেখেতে যিদৰে মোক শিকাই গ'ল যে ৰাইজৰ মাজত কেনেদৰে থাকিব লাগে তেখেতে যিদৰে মোক শিকাই গ'ল যে কংগ্ৰেছ দলৰ আদৰ্শ কি তেখেতে যিদৰে শিকাই গ'ল যে ৰাজনীতিত ভাল সময় বেয়া সময় আহিয়ে থাকে কিন্তু আমি নিজৰ কামখিনি কৰি থাকিব লাগে এই গোটেইবোৰ আদৰ্শ মোক যে শিকাই গ'ল তাৰ বাবেহে আজি যোৰহাট লোকসভা সমষ্টিৰ ভিতৰত উজনি অসমত আজি কংগ্ৰেছ দলে এটা সিট দখল কৰিবলৈ সক্ষম হৈছে ৰাইজৰ আশীৰ্বাদৰ কাৰণেহে আজি জয়লাভ কৰা গৈছে নিজৰ ৰাজনৈতিক কেৰিয়াৰৰ আটাইতকৈ কঠিন নিৰ্বাচনী যুঁজৰ বৈতৰণি পাৰ কৰা গৌৰৱ গগৈয়ে নিৰ্বাচনৰ সময়ত যুদ্ধক্ষেত্ৰৰ পৰা পলায়ন কৰা কংগ্ৰেছীসকলৰ নাম নোলোৱাকৈ চৰম কটাক্ষ কৰি ক'লে কিছুমান আমাৰ যোৰহাটৰ মানুহবোৰ সোণাৰী মানুহবোৰ অলপ আমাৰ দলৰ পৰা ত্যাগ আঁতৰি বিজেপি দলক যোগদান কৰিলে তেখেতৰ অভাৱ এদিনো আমি অনুভৱ নকৰিলোঁ যিহেতু তেখেতৰ অনুপস্থিতিত বহুত আমাৰ অৰাজনৈতিকভাৱে মানুহবোৰ আমাৰ দলটোক সহায় কৰিলে আৰু তেখেতৰ অনুপস্থিতি এদিনো আমি অনুভৱ কৰিব নোৱাৰিলোঁ কিন্তু যোৰহাটৰ নিৰ্বাচনে ধুমুহা আনিছে ৰাজ্যৰ ৰাজনীতিলৈ 26 টিকট লাভত 9 নেতাৰ বাধাৰ প্ৰাচীৰ হ'ব গৌৰৱ মুখা খোল খালে হেমন্ত কলিতা ৰাণা গোস্বামী সিদ্ধাংকু অংকুৰ বৰুৱাৰ নিৰ্বাচনী ফলাফল যদি পৰীক্ষা কৰা যায় তেন্তে দেখা যাব যোৰহাট লোকসভাৰ 10 বিধানসভা সমষ্টিৰ 9টাতেই হাৰিছে বিজেপি যোৰহাট জিলাৰ হিতেন গোস্বামীৰ যোৰহাটত 11,907টা ভোট ৰূপজ্যোতি কুৰ্মীৰ মৰিয়নীত 17,027টা ভোট সুশান্ত বৰগোহাঁইৰ ডিমৌত 15,587টা ভোট তপন গগৈৰ গৃহ সমষ্টি ধৰ্মেশ্বৰ কোঁৱৰৰ সোণাৰীত 10,334টা ভোট মন্ত্ৰী যোগেন মোহনৰ মাহমৰাত 9,650টা ভোট আৰু অগপৰ ৰেণুপমা ৰাজখোৱাৰ টিয়কত 23,377টা ভোটত হাৰিল বিজেপি কেৱল ইমানেই নহয় এই নিৰ্বাচনে পোহৰলৈ আনিছে নেতাসকলৰ সাংগঠনিক দক্ষতাৰ ওপৰত প্ৰশ্ন ৰাণা গোস্বামীৰ ভোট কেন্দ্ৰত বিজেপিয়ে 467টা ভোট লাভ কৰাৰ বিপৰীতে কংগ্ৰেছে পালে 507টা ভোট জিলা সভাপতি হেমন্ত কলিতাৰ বুথত কংগ্ৰেছে পালে 413টা আৰু বিজেপিয়ে পালে 242টা ভোট যুৱ মৰ্চাৰ সভাপতি সিদ্ধাংকু অংকুৰ বৰুৱাৰ বুথত কংগ্ৰেছে পালে 487টা ভোট য'ত বিজেপিয়ে লাভ কৰিলে মাত্ৰ 262টা ভোট সিদ্ধাংকুৰ নিজা ৱাৰ্ডত
কংগ্ৰেছে 637টা আৰু বিজেপিয়ে পালে 242টা ভোট। ৰঞ্জন শইকীয়াৰ কেন্দ্ৰত কংগ্ৰেছে 802টা ভোট লাভ কৰাৰ বিপৰীতে বিজেপিয়ে পালে মাত্ৰ 207টা ভোট। আটাইতকৈ আমোদজনক তথ্যটো হ'ল তপন গগৈ নিজৰ বুথতেই হাৰিল। নিজা ভোট কেন্দ্ৰত কংগ্ৰেছে 465টা আৰু বিজেপিয়ে 285টা ভোট পালে। লগে লগে বিজেপিৰ আপনা বুথ সবচে মজবুত শ্লোগানো অসাৰ হ'ল। এই পৰিসংখ্যাতেই স্পষ্ট এইসকলৰ সাংগঠনিক দক্ষতা। 26ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে আৰু টিকট প্ৰদানৰ পূৰ্বে হয়তো মুখ্যমন্ত্ৰীয়ে এই পৰিসংখ্যাসমূহৰ হিচাপ ল'ব, যিটো বৰ অসহ্যকৰ আৰু লজ্জাজনক হ'ব এইসকল নেতাৰ বাবে। গৌৰৱ গগৈয়ে যোৰহাটত ধুমুহা অনাৰ সময়ত কংগ্ৰেছ বিধায়িনী দলৰ নেতা দেৱব্ৰত শইকীয়াৰ নিজা সমষ্টিত কি হ'ল জানেনে? দেৱব্ৰত শইকীয়াৰ সমষ্টিত কংগ্ৰেছৰ অগ্ৰগতি মাত্ৰ 127টা ভোট। ইয়াৰ পাছতেই প্ৰশ্ন উঠিছে দেৱব্ৰত শইকীয়াৰ সক্ৰিয়তা আৰু গ্ৰহণযোগ্যতাক লৈও। ব্যুৰ' ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।